প্ৰভুসকল, আপোনাৰ সন্ত মহন্ত, আপোনালোক বোকাখাটৰ লোক, নগৰৰ লোক, আমি সুদূৰ গাঁৱৰ পৰ্বতৰ কাষত থকা, আমি একো নাজানো, কিন্তু আমি জানো কেৱল ৰাম নাম ল'বই লাগিব কলিত, ৰাম নাম নল'লে কোনেও গতি নাপায়। এই ভাগৱত কীৰ্তন দশৰ ৰত্নালী ঘোষাই কেৱল ৰাম নাম ল'বলৈ কৈছে, আৰু অবিৰাম ল'বলৈ কৈছে, অবিশ্ৰাম ল'বলৈ কৈছে, নিৰন্তৰে ল'বলৈ কৈছে, সততে ল'বলৈ কৈছে, সৰ্বসমতে ল'বলৈ কৈছে। যদি এই নাম সততে সৰ্বসমতে নাম নলয়, আৰু আপুনি ভাল ব্যাখ্যাকাৰ হওক, আপুনি পদাধিকাৰ হওক, আপুনি প্ৰধান সম্পাদক হওক, গতি নাপায় 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 বৈকুণ্ঠলৈ জলৈ যোৱা ৰথৰ পৰা বেগ কৰি দিব। সেইকাৰণে আমাক টিকট ল'বলৈ কৈছিলে গুৰুজনে, টিকট লোৱা তোমালোকে বৈকুণ্ঠলৈ যাবলৈ কাৰোবাৰ যদি ইচ্ছা আছে। যেনেকৈ এজন ভকতে সদায় গুৰু সেৱা কৰোঁতে হৰণ ভজনৰ বাক্য কোৱাৰ পাছতে কয় যে, প্ৰভু মোৰ অৱস্থাটো ভাল নহয়, তুমিতো জানাই, তোমাৰ নাম পাত খাই থাকোঁতে থাকোঁতে মই ধন টকা পইচাৰ প্ৰতি পিঠি দিলোঁ, যাৰ কাৰণে মোৰ অৰ্থনৈতিক দিশ দুৰ্বল। কিন্তু মোৰ প্ৰাথমিকৰ বা অঞ্চলৰ ভকতসকলে চবেই গাড়ী ঘোঁৰাত আহে, আঞ্চলিকৰ অধিৱেশন লৈ গাড়ী ঘোঁৰা লৈ যায়, মোৰ বাইক এখনো নাই। গতিকে আমাৰ প্ৰায় অঞ্চলত লোকসকলে লটাৰী খেল পাতেই, ৰাতি মুৰ্গীয়ে চাৰিচকীয়া গাড়ী এখন পোৱাৰ ব্যৱস্থা কৰি দিবা। আৰু যেনেকৈ শিৱই গুৰু সেৱা কৰি কয়, আৰু মই যদি কেনেবাকৈ ভগৱান হ'লোহেঁতেন, কওঁতে 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 ভগৱানে তেওঁক 2টা যুগৰ কাৰণে ভগৱান পাতি দিলে, এটা যুগ আৰু ডাকৰ যুগত শিৱকে ঈশ্বৰ পাতি। আমাৰ ভকত সেইজনেও ভাবিলে যে মই প্ৰভুক জনাই থাকোঁ যে প্ৰভুৱে মোক এদিন নিশ্চয় লটাৰী খেলত গাড়ীখন পোৱাই দিব। সদায় শৰণ ভজনৰ বাক্যৰ বোলাৰ পিছত নাম প্ৰসংগো কৰে, কৰাৰ পিছত কয় যে প্ৰভু লটাৰী খেলৰ লোকে তুমিও ডাইৰেক্ট ক'ৰবাত দিবা, আৰু লটাৰী খেলৰ দ্বাৰাই মোক এখন গাড়ী দিয়াৰ ব্যৱস্থা কৰিবা। এনেকৈ এবছৰ 2 বছৰ 30 বছৰ হৈ গৈছে সংঘত, কৈয়ে থাকে, সদায় ৰাতিপুৱাও কয় গধূলিও কয়। এদিন গুৰুজনক ভগৱন্তৰ খং উঠি গ'ল 30 বছৰ পিছত। তেওঁ গুৰু সেৱা কৰাৰ পিছতে আৰু ক'বলৈ ধৰিলেই নহয় মোক আৰু লটাৰী খেলতে এইবাৰ দেৱালীত আৰু গাড়ী এখন পোৱাই দিবা বুলি। ভগৱন্তৰ খঙতে জাপ মাৰি ওলালে গুণমালা পুথিৰ পৰা, ওলাই কৈছে, মূৰ্খ, তই যে সদায় মোক ৰাতিপুৱা গধূলি আমনি কৰ, তোৰ মই ভক্তিত সন্তুষ্ট হৈ যাওঁ, কিন্তু লাষ্টৰ কথাষাৰ শুনাৰ লগে লগে মোৰ মাথাটো গৰম উঠি যায়। তেওঁক চাইছে খুব, ভগৱান এনেকৈ কি কৈছে মোক, বোলে তই লটাৰী খেলটোৰ টিকেট ল' নলওঁ, তই যে সদায় গ'ল লটাৰী খেলৰ টিকেট এটা ল, পোৱাই দিবা প্ৰভু গাড়ী এখন, তই লটাৰী খেলৰ টিকেটেই লোৱা নাই আজিলৈকে, তোৰ টিকেটটো ল'লেহে মই গাড়ী পোৱাই দিম, তই আজি টিকেট ল'বি, মই এইবাৰ পোৱাই দিম দেৱালী। ঠিক তেনেকৈ 30 বছৰ পিছত যেনেকৈ ভগৱানে আহি লটাৰী খেলৰ টিকেটটোৰ কাৰণে গালি পাৰিবলগীয়া হৈছে। আমাৰ গুৰুজনে 6 বছৰ আগতে আহি আমাক টিকট দি থৈ গৈছিল বৈকুণ্ঠলৈ যোৱা, কিন্তু টিকেটেই লোৱা নাই, আমি অকলে বৈকুণ্ঠলৈ যাব পাৰিম। সেইটোকে কৈছে, টিকট আমি বিচাৰি উলিয়াব নোৱাৰি। এতিয়া টাউনে বা কোনোবা লোকৰ ঘৰত কেছেট বাজি, শংকৰদেৱ আকৌ তুমি আহা, মাধৱদেৱ আকৌ তুমি, ভগৱন্ত শংকৰদেৱৰ কাম নাই আৰু, বাৰে বাৰে আমাৰ কাৰণে আহি কীৰ্তন ভাগৱত লিখি থৈ যাব, বোলে ভাগৱততে যি আহা যি আছে চব লিখি থৈ গৈছোঁ, তহঁতি তাতে বিচাৰিলে পাবি বুলি কৈ থৈ গৈছে। হৰি নামত থাপি থৈলে ঠাৱে ঠাৱে, বৈষ্ণৱ গণেহে বিচাৰি পাৱে, ভাগৱতৰ এখান উপাখ্যান কেইটামান মুখস্থ কৰি বৰ সুন্দৰ ব্যাখ্যাকাৰ হ'ল, পদৰ ছবি দুলৰি সুৰ 3টামান শিকি লৈ একেবাৰে ক'ব নোৱাৰাকৈ কেছেট বনাই বনাই যাতায়তী ফিজ লৈ লৈ ঘৰ চলাই থাকিলে, না নিজে মুক্তি পাব, না তেওঁৰ কথা শুনাসকলে মুক্তি লাভ কৰি পাৰিব। গতিকে প্ৰভুসকল, আমি একো নাজানো, কিন্তু এটাই মাত্ৰ জানিব লাগে, মই কৃষ্ণক জানো, কৃষ্ণৰ নাম যে ল'ব লাগে সেইটো মই জানো। সেই প্ৰভু মোৰ মুখত তোমাৰ নাম যে অহৰ্নিশে ওলাই থাকে, মই যেন সবাতোতকৈ সৰু হ'ব পাৰোঁ, সৰুতকৈ সৰু অতি বৰ সৰু, সৰুতে ভকতি লয় বালিচাহীটোকো হাত ফাল কৰি তাৰে এফালি মই। গুৰুজনে কৈছে, যি কৃষ্ণৰ ভকত হ'ব তেওঁ সবাতোতকৈ সৰু হ'ব। সৰু হ'লেহে ভগৱন্তই কৃপা কৰিব, বৰটি হ'লে ভগৱন্তই ছাইড কৰি যাব, সৰু হ'বলৈ কৈছিলে। আমি এতিয়া 30 বছৰ 20 বছৰ হৈছে, আমি সৰু হ'ব নোৱাৰোঁ, আমি সেৱা কৰিব নোৱাৰোঁ। গুৰুজনে কৈছে, ভকতক দেখি নোলোৱাই মুণ্ড, সিটো মুণ্ড গৈ পাৰে নৰকৰ কুণ্ড। আমি কিয় মুণ্ড হ'ব নোৱাৰোঁ, আমি সৰু হ'ব কিয় নোৱাৰোঁ? সৰু হ'লে বোলে পকা ধানেও বাদ দিয়ে। আপুনি চাবচোন, সমাজত সৰু হ'ব, আপোনাক চবেই মৰম কৰিব, গোটেই প্ৰাথমিকৰ ভকতে ভাল পোৱা। আপুনি বৰটি হ'বলৈ যাব, চবেই বেয়া পাব, ডাইৰেক্ট নকয় আৰু পিছত পাতিব, ভাল নালাগে তাই।
কেনেকৈ কথাবোৰ কয় এই যেনেকুৱা। গতিকে সাৱধান, কাৰণ আমি জীৱশ্ৰেষ্ঠ মানৱ, আমাক ভগৱন্তে বহুত কৰোণা কৰিলে, আমাক নন্দী ভিন্দী ভিগুৰ সাপৰ পৰা মুক্তি দিলে, আমি কৃষ্ণ চৰণৰ শৰণ গ্ৰহণ কৰিলোঁ। এতিয়া শৰণীয়া লোকসকলৰ প্ৰতি এটি প্ৰাৰ্থনা, শৰণ বাক্যবোৰ ইফাল সিফাল হৈ আছে। মই কেইদিনমান 2-4জনক চাইছোঁ, শৰণ বাক্যবোৰ যেনেধৰণে শৰণাচাৰ্যই দিছে ক্ৰমবিলাক ইফাল সিফাল হৈছে। সেইখিনি আপোনালোকে 2-4জনেই মিলিজুলি কৰিব। আৰু আমাৰ উঠি অহা প্ৰজন্মক উদ্ধাৰ কৰিবৰ কাৰণে, মেধা সম্পন্ন পুত্ৰ সৃষ্টি কৰিবৰ কাৰণে ভাগৱতৰ যোগেদি মাধৱ পুৰুষে ঘোষালৈ কেইটামান মন্ত্ৰ লিখি থৈছে। যেনেকৈ নমনাৰায়ণ গ'লে চিৎকাৰে পবিত্ৰ হয়, দুখৰ পৰা পৰিত্ৰাণ পায়। নাৰায়ণ নাৰায়ণ বুলি ক'লে যেনেকৈ চিৎকাৰে পবিত্ৰ হয়, বাসুদেৱ বাসুদেৱ বুলি ক'লে যেনেকৈ যমপুৰীত যম ৰজাৰ লেজাৰ বুকৰ পৰা নামটো আমাৰ কাটা যায়, ঠিক তেনেকৈ আমাৰ মনোকামনা পূৰ্ণ হ'বৰ কাৰণে 8টা নাম ঘোষা দিছে ঐশ্বটোকে হ'ব বিষ্ণু হৰি সত্য জনাৰ্দন শংখনা। এই 8টা নাম আমাৰ ছাত্ৰবিলাকক আপোনালোকে ঘোষাৰ পৰা দি দিব লিখি। এবেলাত মুখস্থ হৈ যাব, সিহঁতৰ মগজবিলাক বৰ চোকা। আৰু কিতাপ পঢ়াৰ টেবুলত বহুতেই গুৰুক স্মৰণ কৰি বহিবলৈ ক'ব, কৃষ্ণ শংকৰ গুৰু কৰি ৰাম 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 ঐশ্বটোকে হ'ব বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ বুলি। এই 8টা নাম যিসকলে ছাত্ৰ ছাত্ৰী অষ্টনামক সন্মান জনাই আসনত বহিছে, সেই ল'ৰাটোৰ স্মৃতি শক্তিটো মানে কম্পিউটাৰটো, মা গৰ্ভতে দিয়া কম্পিউটাৰটো একদম ফটফটীয়াকৈ ওলাব। আৰু এবাৰ যেতিয়া সি পঢ়ি যাব তাত লোড হৈ যাব, সেইটো আৰু নাপাহৰে আজিব। এতিয়া আমাৰ গোটেই ল'ৰা ছোৱালীবিলাক কম্পিউটাৰবোৰ খেলি মেলি হৈ গ'ল। জিল 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 চাবচোন, কিছুমান কম্পিউটাৰ জিলমিল দেখাই নাই। এতিয়া আমাৰ গোটেই মানুহৰ ব্ৰেইনটোত আপুনি আগমৰ কথাও সোমাই আছে, নিগমৰ কথাও সোমাই আছে, গোটেই জিলমিলাই। আপুনি সেইকাৰণে আমি ৰাম নামক উলিয়াবগৈ পৰা নাই। ৰাম কৃষ্ণ নাম যে ল'লেই আমাৰ সকলো কাৰ্য সিদ্ধি হ'ব, গুৰুজনে ৰিঙিয়াই থৈ গৈছে, কিন্তু আমি তাক লিখি দিওঁ। ৰাম নাম নলওঁ। কেলৈ নলওঁ? আমাৰ লাজ আছে, আমাৰ ভয় আছে, সেইকাৰণে আমি নলওঁ। কাৰণ আমি একেখিনি কথাকে বাৰে বাৰে আটাইকেইটা অনুষ্ঠানতে কৈ আছোঁ। আমি যেনেকৈ এতিয়া ধৰি লওক কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বুলি কৈ আপুনি ৰন্ধন কৰি আমাৰ ভকতসকলে শিকাই দিছিল, ভকতে মহাপ্ৰসাদ গ্ৰহণ কৰিব লাগে। তাত যেতিয়া আমি ভোজন কৰি দিয়া যাব, বহুতে কয় মৰা হাঁহৰ যেতিয়া তাত বনাবলৈ লৈ যোৱা যায়, মৰা হাঁহ শ্মশানলৈ লৈ যায়। আমি তেনেকুৱা ডেড বডি টকা পইচা দি কিনি অনা হয়, আৰু ঘৰৰ ভিতৰত একেবাৰে মহাপ্ৰসাদৰ লগত সমানে বনাই মেলি সিদ্ধ প্ৰসাদো দিব, ডেড বডিও দি দিব। কিছুমানেতো একদম জিন্দা জিন্দা ডেড বডি দীঘল দীঘলে পেলাই আমি খায়, কিছুমানে ইমান টুকুৰ টুকুৰ কৰি খায়, নহয় জানো? এনেকুৱা বহুত কথা, যিবোৰ কথা আপুনি মই অলপ অলপকৈ একেদিনাখনি ত্যাগ কৰিবলৈ মানা কৰিছে, অলপ অলপকৈ ভকতৰ সংগলৈ গৈ গৈ আমি ত্যাগ কৰিব লাগিব। উঠি অহাসকলে কিবা এটা ভুল কৰিছে দেখিবলৈ ভাল, নতুন সংগী এজনে ভুল কৰিছে দেখিবলৈ ভাল। আমি 30 বছৰ 40 বছৰ সংগীও ভুল কৰি আছোঁ। আজি মিচিং সম্প্ৰদায়ৰ লোকৰ সদিয়াফালে গ'লে দেখি পাব, চুলি বন্ধা খোপা দিয়া, চাৰ্টৰ গামোচালৈ ঘূৰি ফুৰা, তলত গাহৰি গঁৰাল নাই বাৰু, তলত হাঁহ কুকুৰা আপুনি একো নাপায়। জাকৈ খালৈ চব কাটি শেষ কৰিলে। মিচিং সম্প্ৰদায়ৰ লোক, সদিয়াফালৰ মিচিং। আপোনালোকৰ মোহৰাটো 2-4জন আছে, কিন্তু আমি উচ্চ বৰ্ণ বুলি নিজকে কোৱা কোচ কলিতা আহোম সম্প্ৰদায়ৰ লোকসকলৰ ইমান লেতেৰা হৈ আছে ঘৰ দুৱাৰবিলাক। আপুনি প্ৰসাদ খাবলৈ বহু ভকতে বেয়া পায়। গতিকে অষ্টনাম ঘোষাত ধুনীয়াকৈ দিয়া আছে, মই তাত কৈ দিছোঁ। অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ। এই অষ্টনাম, এই অষ্টনাম 8টা নাম 1000 নামৰ পৰা মাধৱ পুৰুষে বাছি বাছি আনিছে। বহুত জেগাত খেলি মেলি হৈ আছিলে, তাক আনি পেলাই একগোট কৰি আমাৰ উঠি অহা প্ৰজন্ম কেনেকৈ, তেওঁলোকতো সপোন থাকে মই এনফিল্ড এখন চলাবলৈ মন গ'লে ভাল লাগে, ভাল বিলাসী গাড়ী এখন উঠিবলৈ মন যায়, ভাল সুন্দৰ ঘৰ এটা, মনটো সেই। আৰু হয় হয় ভকত হ'লেতো এইবিলাক পাব লাগিব। ভগৱন্তই ঐশ্বৰ্য দিম বুলি কৈছে, আমাক কিয় দিয়া নাই? আমাক দিব কেলৈ? আমাৰ টিকেটে নাই, প্ৰভুৰ আমি বল্লভ ভকত হোৱাই নাই, তেতিয়াহে আমাক দিব। ঈশ্বৰক ভক্তি কৰক, ভগৱন্তই কৈছে কি লাগে? ধন লাগে, সোণ লাগে,
গাড়ী লাগে, মোৰ পত্নী লক্ষ্মীৰ নিচিনা পত্নী লাগে, চব দিলোঁ। কিন্তু মোক ভজা কৰিলোঁ, মোৰ নামে ভজিলে মই সন্তোষ পাওঁ। মাধৱ পুৰুষে কি বুলি কয়? ৰাম জয় হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়। ৰাম কৃষ্ণ যিটো সততে সোমৰে, তাৰ আৰু কাক ভয় হে। ৰাম জয় হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়। সকলো ধৰ্মৰ ওপৰে বহিয়া ৰাম নাম প্ৰকাশয় হে। ৰাম জয় হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়। মাধৱগুৰুৱে কৈছে যিমানবিলাক পৃথিৱীত ধৰ্ম আছে, ভাৰতৰ আছে, ভাৰততো আছে অনেক দোকানী, নিচিনিকিলে মিলিব বিঘিনি। বিশ্বৰ সমস্ত ধৰ্মবিলাকৰ ওপৰত ধৰ্মটো হৈছে নাম ধৰ্ম। তোমালোকক যিটো ধৰ্ম প্ৰদান কৰিছোঁ, সৃষ্টি কৰি দিলোঁ, এক হৰণ হৰিনাম ধৰ্ম, এইটোৱেই ধৰ্ম, শ্ৰেষ্ঠ ধৰ্ম।